গৌৰৱ গগৈ গো বেক পাকিস্তানী এজেন্ট গো বেক ভাইজান গো বেক হঠাৎ বটদ্ৰৱাবাসীৰ ৰুদ্ৰমূৰ্তি বটদ্ৰৱাত পৰিৱৰ্তনৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত কংগ্ৰেছ ফেপেৰি পাতি ধৰিলে বিজেপি কৰ্মীয়ে সমুখ সমৰত কংগ্ৰেছ বিজেপি আজি বটদ্ৰৱাত উপস্থিত হয় কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ এটা দল কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰাৰ সময়তে লাগিল অথন্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সন্মুখত দিলে জনতাই গো বেক ধ্বনি উল্লেখ্য যে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাবে আজি বটদ্ৰৱাত উপস্থিত হৈছিল কংগ্ৰেছৰ এটা দল কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰাৰ সময়তে বটদ্ৰৱাত ৰাইজৰ ৰুখত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰিৱৰ্তন যাত্ৰাৰ দলটো বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৰাজপথতে গৌৰৱ গগৈক পাকিস্তানী এজেন্ট আখ্যা দি সাংসদগৰাকীৰ সন্মুখতে বটদ্ৰৱাবাসীয়ে দিলে পাকিস্তানী এজেন্ট গৌৰৱ গগৈ গো বেক ধ্বনি নগাঁৱৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে আজি এই পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিল সেই সময়তে গৌৰৱ গগৈ সহ কংগ্ৰেছ কৰ্মীসকল এই অনাহুত পৰিস্থিতিৰ সন্মুখীন হয় ইফালে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি প্ৰস্থান কৰাৰ সময়তে পুনৰ উত্তেজনা বৃদ্ধি পায় বিজেপি কৰ্মীয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি বাংলাদেশী মিয়াৰ দালাল আৰু পাকিস্তানীৰ এজেন্ট আখ্যা দি শ্লোগান দিয়ে ইয়াকে কেন্দ্ৰ কৰি দুই দলৰ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিক এনি প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰ মন যায় নেকি যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত